নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 ৰ চেপ্টাৰ নম্বৰ 3 ইন দা আৰ্লিয়েষ্ট সিটিজ সো আৰ্লিয়েষ্ট টাইমৰ সিটিজ বিলাক সাধাৰণতে ইয়াতে হৰপ্পান সিটিজ বিলাকৰ বিষয়ে আমি আলোচনা কৰিম হৰপ্পান সিটিজ বিলাকত কেনে ধৰণৰ হাউসেস আছিল তেওঁলোকৰ ক্ৰাফটস কেনে ধৰণৰ আছিল তেওঁলোকে কি অৰ্নামেন্ট পিন্ধিছিলে তো এই গোটেই বিলাক কথা তেওঁলোকৰ ড্ৰেইনেজ সিস্টেম কেনে ধৰণৰ আছিল এই গোটেই কথাবিলাক আমি এই ভিডিঅ'টিত আলোচনা কৰিম গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব So প্ৰথম স্লাইডত আছে the story of হৰপ্পা যেটো মই অলৰেডি কৈছো যে হৰপ্পাৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম গতিকে ইয়াত কোৱা হৈছে যে 150 বছৰ আগৰ প্ৰথম ৰেলৱে লাইন লেট কৰা হৈছিল পাঞ্জাবত এটো আপোনালোকে মনত ৰাখিব নেক্সটত কোৱা হৈছে যে দে ইউজ হাই কোৱালিটি ব্ৰিক্স যে হৰপ্পান পিপল সকলে হাই কোৱালিটি ব্ৰিক্স তেওঁলোকে ব্যৱহাৰ কৰিছিল যিবিলাক ইট ব্যৱহাৰ কৰিছিল এবোৰ হাই কোৱালিটি ব্ৰিক আছিলে তো ইয়াৰ পিছত কোৱা হৈছে দিস সিটিজ ওয়ার ফাউন্ড ইন পাঞ্জাব এন্ড সিন্ধ ইন দ্য পাকিস্তান এন্ড গুজরাট হাৰিয়ানা এন্ড দ্য পাঞ্জাব ইন ইন্ডিয়া তো এই সিটিজ বিলাক হৰপ্পান যিবিলাক সিটি আছিল এই সিটি বিলাক কোট কোট আছিল এই বিষয়ত কোৱা হৈছে যে পাঞ্জাবত আছিল সিন্ধত আছিল আৰু এইটো বৰ্তমান এইবিলাক পাকিস্তানত পৰিছে তাৰ পিছত গুজরাট আছিল গুজরাটত আছিল হাৰিয়ানাত আছিল আৰু পাঞ্জাব যেটো আমাৰ ইন্ডিয়াত বৰ্তমান আছে তাতো আছিল এইবিলাক ঠাইত আমি দেখা পাইছিলো হৰপ্পান সিটি বিলাক তো এইখিনি আপোনালোকে মনত ৰাখিব এতিয়া নেক্সট লেভেললৈকে আহিছো নেক্সট লেভেলত আছে cities were divided into two parts যিবিলাক সিটি আছিল যিবিলাক চহৰ আছিল হৰপ্পান সিটি এইবিলাক দুটা ভাগত ভাগ কৰা হৈছিল যেনেদৰে আমাৰ অসমখনৰ দুটা ভাগত ভাগ কৰা আপাৰ আসাম আৰু লোৱাৰ আসাম ঠিক তেনেদৰে তেওঁলোকৰ সিটি বিলাক দুটা ভাগত ভাগ কৰা হৈছিল তো ইয়াত উল্লেখ কৰা আছে যে পাৰ্টস টু দা ওয়েস্ট ওয়্যাৰ স্মলাৰ এন্ড হায়াৰ তো যিবিলাক ওয়েস্টৰ ফালে থাকে যিবিলাক পশ্চিমৰ ফালে যিবিলাক পাৰ্ট থাকে যেটো অংশ থাকে এইবিলাক সাধাৰণতে কি হয় স্মলাৰ হয় সৰু হয় আৰু হায়াৰ হয় গতিকে এইবিলাক কি বুলি কয় সিটাডেল বুলি কোৱা হয় ঠিক তেনেদৰে যিবিলাক ইষ্ট ফালে থকা অংশ পূব ফালে থকা অংশ এইবিলাক লোৱাৰ হয় আৰু লাৰ্জাৰ হয় লোৱাৰ আৰু লাৰ্জাৰ ডাঙৰ এৰিয়া হয় আৰু এইবিলাক লোৱাৰ টাউন বুলি কোৱা হয় গতিকে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব দুটা আছিল এটা হৈছে লোৱাৰ টাউন আনটো হৈছে সিটাডেল বুলি কয় সিটাডেল বিলাক সাধাৰণতে স্মলাৰ হয় আৰু হায়াৰ হয় আৰু এইবিলাক ওয়েস্ট ফালে থাকে পশ্চিম দিশে থাকে আৰু পূব দিশে যেটো অংশ থাকে এইবিলাক লোৱাৰ হয় আৰু লাৰ্জাৰ হয় আৰু ইয়াক লোৱাৰ টাউন বুলি কোৱা হয় গতিকে এই দুটা ভাগত ভাগ কৰা হৈছিল স্পেশাল বিল্ডিংছ ওয়ার ফাউন্ড ইনসাইড দা সিটাডেল তো সিটাডেলৰ ভিতৰত আমি কি দেখা পাইছিলো বহুত স্পেশাল কিছু বিল্ডিং আমি দেখা পাইছিলো যত মহেঞ্জোদাৰোত আমি যথেষ্ট পৰিমাণে স্পেশাল বিল্ডিং দেখা পাও তো আৰ্কিঅলজিষ্ট বিলাকে ইয়াক কি বুলি কৈছে গ্ৰেট বাথ বুলি কৈছে এই বিল্ডিং বিলাক আৰ্কিঅলজিষ্ট বিলাকে কি কৈছে গ্ৰেট বাথ এটো মনত ৰাখিব লাগিব গ্ৰেট বাথ কাৰ লগত জড়িত হৈ আছে মহেঞ্জোদাৰোত পোৱা যায় গ্ৰেট বাথ এটো কোৱেশ্চন প্ৰায় আহি থাকে এক্সামত যিকোনো এক্সামতে আহি থাকে তো গ্ৰেট বাথ ছবিখন মই আপোনাক পিকচাৰখন আপোনাক দেখুৱাম নেক্সট স্লাইডত আছে সো ইয়াত আকৌ কোৱা হৈছে ইট ওয়াজ লিংকড উইথ দ্য ব্ৰিক্স কোটেড উইথ দ্য প্লাষ্টাৰ এণ্ড দ্য মেট ৱাটাৰ টাইট তো ইয়াতে কি কৰা হয় পানী জমা কৰা হয় ইয়াতে চাৰিওফালে ইটেৰে গাঠা হৈছিল আৰু এইবিলাক যিবিলাক ব্ৰিক্স তাত দিয়া হৈছিল এইবিলাক আমাৰ সাধাৰণতে বৰ্তমান সময়ত আমি যেনেদৰে ওয়াল বিলাক আমাৰ গাঠা হয় ঠিক তেনেদৰে দিয়া নাছিল ইয়াতে ইন্টাৰলক কৰা হৈছিল যেনে এটা ইট এনেদৰে দিয়া হৈছে যে আনটো ইট এনেদৰে দিয়া হৈছে তাৰ ওপৰত আৰু এটা এনেধৰণে আৰু এটা এনেদৰে ইন্টাৰলক কৰা হৈছিল আৰু ওপৰত প্লাষ্টাৰ কৰা হৈছিল যাতে পানী বিলাক বাহিৰত ওলাই যাব নোৱাৰে গতিকে ঠিক তেনেদৰে ইয়াৰ কনষ্ট্ৰাকচনটো কৰা হৈছিল এণ্ড দেয়াৰ ওয়াৰ স্টেপস লিডিং টু ইট ফ্ৰম টু সাইডস আৰু ইয়াতে স্টেপ দিয়া হৈছিল উঠানামা কৰাৰ বাবে দুটা সাইডত দিয়া হৈছিল তো আপোনালোক নেক্সট স্লাইডত মই দেখুৱাইছো এখন ছবি তো ইয়াতে আপোনালোকে দেখিছে ইয়াতে স্টেপ আছে দুই সাইডত স্টেপ দিয়া হৈছিল উঠানামা কৰাৰ বাবে আৰু এই ইট বিলাক ইন্টাৰলক কৰি ইয়াত গাঠা হৈছিল আৰু ইয়াত পানী জমা কৰা হয় গতিকে ইয়াক কি বুলি কোৱা হয় গ্ৰেট বাথ বুলি কোৱা হয় কাৰ লগত জড়িত বা কোড আছিল এটো মহেঞ্জোদাৰোত পোৱা গৈছিল এটো মনত ৰাখিব সো ইয়াৰ ওপৰত আদাৰ কিছু আৰু সিটি আছে যেনে ধৰক কালিবাংগান বা লথেল এইবিলাক ঠাইত কি পোৱা গৈছিল ফায়াৰ অল্টাৰ্স পোৱা গৈছিল মানে যজ্ঞ বেদী পোৱা গৈছিল এইবিলাকত আৰ্কিঅলজিষ্টসকলে বিচাৰি পাইছে যজ্ঞ বেদী যথেষ্ট পৰিমাণে পোৱা গৈছে কালিবাংগানত আৰু লথেল এইবিলাক লথেল আছে গুজৰাটত আছে গতিকে ইয়াত কি কোড কি পোৱা গৈছিল ফায়াৰ অল্টাৰ্স পোৱা গৈছিল যে ইয়াত যজ্ঞ বেদী আছিল আৰু ইয়াত স্যাক্ৰিফাইস কৰা হৈছিল বলিও দিয়া হৈছিল কিছু এনিমেল সেইবিলাকৰ সম্ভেদ ইয়াতে পোৱা গৈছে এটো মনত ৰাখিব নেক্সট কোৱা হৈছে মহেঞ্জোদাৰো হৰপ্পা এণ্ড লথেল হেড ষ্ট'ৰ হাউচেছ আনকি মহেঞ্জোদাৰো হওক হৰপ্পা হওক লথেল হওক এইবিলাক ঠাইত যথেষ্ট পৰিমাণে ষ্ট'ৰ হাউচ নিৰ্মাণ কৰা হৈছিল খাদ্য বস্তুবিলাক প্ৰিজাৰ্ভ কৰাৰ বাবে তাত ষ্ট'ৰ হাউচ যথেষ্ট পৰিমাণে কনষ্ট্ৰাক্ট কৰা হৈছিল এতিয়া নেক্সট স্লাইডলৈকে নেক্সট স্লাইডত আছে হাউচেছ ড্ৰেইনছ এণ্ড ষ্ট্ৰীটছ
যে হৰপ্পাত কেনে ধৰণৰ হাউচ আছিল কেনে ধৰণৰ ড্ৰেইনেজ সিস্টেম আছিল সেই বিষয়ত উল্লেখ কৰিছে দ্য হাউসেস ড্ৰেইনছ এণ্ড দ্য ষ্ট্ৰীটছ ওয়াৰ প্ল্যান্ড এণ্ড বিল্ড এট দ্য সেম টাইম তো একেই সময়তে বনোৱা হৈছিল হাউসো বনাইছে ড্ৰেইনো বনোৱা হৈছে আৰু ৰাস্তা ঘাটো বনোৱা হৈছিল একেই সময়তে হৈছিল কোনোটো আগত বা কোনোবাটো তাৰ পিছত এনে ধৰণৰ হোৱা নাছিল একে সময়তে ঘৰো বনাইছিল ঠিক সেই সময়তে ড্ৰেইনেজ সিস্টেমটো কৰা হৈছিল আৰু ৰাস্তা ঘাটো কৰা হৈছিল সো ইয়াৰ পিছত কোৱা হৈছে যে ইয়াৰ ঘৰবিলাক কেনে ধৰণৰ আছিল 1 or 2 ষ্টৰেজ আছিল আমাৰ সাধাৰণতে বহুকেইটা এটা ষ্টৰেজ বিল্ডিং বনোৱা হয় তাত সেই সময়ত তেনে ধৰণৰ নাছিল এটা বা দুটা আছিল 1 or 2 ষ্টৰেজ ঘৰে আছিল সেই সময়ত তো বিল্ড এৰাউণ্ড কোৰ্টয়াৰ্ড সো সেই সময়ত কি আছিল ঘৰবিলাকৰ আগফালে কি আছে এখন চতাল থাকে আজিকালিও আমাৰ গাঁও অঞ্চলত তেনে ধৰণৰ দেখা পোৱা যায় চাৰিওফালে চতাল থাকে আৰু আগফালে বিশেষ কৰি চতাল থাকে আৰু তাৰ পিছতে ঘৰবিলাক বনোৱা হৈছিল গতিকে ইয়াতো ঠিক তেনে ধৰণে বনোৱা হৈছিল ইচ হাউস হ্যাড দ্য বাথিং এৰিয়া আৰু প্ৰতিটো ঘৰতে গা ধোৱাৰ বাবে এটা এৰিয়া দিয়া হৈছিল বাথিং এৰিয়া আছিল বৰ্তমান সময়ত যেনেদৰে আমাৰ এটাচ বাথৰুম থাকে বা ঘৰৰ ভিতৰতে সকলো থাকে তেনে ধৰণৰ নাছিল বাহিৰত বাথিং এৰিয়া এটা আছিল তাত গা ধোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল কভাৰ ড্ৰেইন আৰু প্ৰতি ঘৰতে কি আছিল ড্ৰেইনেজ সিস্টেম আছিল ড্ৰেইনৰ ব্যৱস্থা আছিল তো ড্ৰেইনছ হ্যাড ইনস্পেকশন হোলস ফৰ ক্লিনিং আনকি সেই ড্ৰেইন বিলাকৰ এটা ইনস্পেকশন হোল আছিল এটা আৰু তাত কি কৰা হয় যেতিয়া ক্লিন কৰিব লগা হয় সাফা কৰিব লগা হয় তেতিয়া সেই হোলটো খুলি তেওঁলোকে সাফা কৰিছিল গতিকে ধুনীয়া এটা সিস্টেম আছিল ড্ৰেইনেজ সিস্টেম সেই সময়তে তেওঁলোকে ভাল এটা সিস্টেমত ড্ৰেইনেজ সিস্টেমটো বনাইছিল তো এইটো আমি কোট পাওঁ হৰপ্পান সিটিজ বিলাকত আমি দেখা পাওঁ নেক্সট স্লাইডত আছে লাইফ অফ সিটি যে চহৰৰ লাইফটো কেনে ধৰণৰ আছিল সেই সময়ত হৰপ্পান সিটি বিলাকৰ মানুহৰ জীৱন কেনে ধৰণৰ আছিল সো পিপল হু প্ল্যান্ড এণ্ড কনস্ট্ৰাকশন অফ স্পেশাল বিল্ডিংছ মে বি ৰুলাৰ্ছ সো সেই সময়ত যিমান বিলাক স্পেশাল বিল্ডিং দেখা পোৱা যায় সিটি বিলাকত সাধাৰণতে সেইবিলাক ৰুলাৰ আছিল ৰুলাৰ সকলে শাসক সকলেহে তেনে ধৰণৰ স্পেশাল বিল্ডিং সাধাৰণতে বনাইছিল দে অলসো নো হাউ টু ৰাইট এণ্ড হেল্প প্ৰিপেয়াৰিং সিলস সেই সময়ত আনকি সিল বনোৱা হৈছিল বৰ্তমান সময়ত আমাৰ যেনেদৰে সিল মোহৰ মৰা হয় ঠিক তেনেদৰে সেই সময়তো সিলৰ ব্যৱস্থা আছিল তো আপোনালোকে দেখিছে লেফট সাইডৰ এখন ছবি এইখন হৈছে সিল এটো হিলত বনোৱা হয় এইবিলাক কাটি কাটি বনোৱা হৈছিল সাধাৰণতে ইয়াত এনিমেলৰ ছবি থাকে এই সিল বিলাকত গতিকে এইবিলাক মনত ৰাখিব তো তেওঁলোকে এইবিলাক প্ৰিপেয়াৰ কৰিব জানিছিল সিল বনাবলৈ তেওঁলোকে জানিছিল সো দিস ওয়ার দেয়াৰ ওয়াৰ ক্ৰাফ্টছ পাৰ্সন হু মেক টয়স আনকি তাত ক্ৰাফ্ট পাৰ্সনো আছিল যিবিলাকে টয় বনাইছিল পুতলা বনাইছিল সাধাৰণতে এইবিলাক টেৰাকটাৰ পুতলা হয় এইবিলাক আপোনালোকে ছবি দেখিছে ৰাইট সাইডৰ এখন ছবি আছে এনে ধৰণৰ পুতলা বনোৱা হৈছিল সেই সময়ত বনাইছিল হৰপ্পান সিটি পিপল বিলাকে তো এইখিনি আপোনালোকে মনত ৰাখিব এতিয়া আইছো নেক্সট স্লাইডলৈকে ইয়াতে কৈছে ক্ৰাফ্ট ইন দ্য সিটি যে সেই সিটিত কেনে ধৰণৰ ক্ৰাফ্ট ব্যৱহাৰ কৰা হৈছিল তো প্ৰথম পইণ্টত কৈছে ষ্টন ওয়েটস ওয়ার মেড অফ চাৰ্ট তো ষ্টন ওয়েট ব্যৱহাৰ কৰা হৈছিল বৰ্তমান আমি যেনে জোখাৰ বাবে আমাৰ ডগা ব্যৱহাৰ কৰা হয় আমাৰ আইৰণৰ হয় বৰ্তমান সময়ত লোৰ হয় ঠিক সেই সময়ত কি আছিল কিহৰ আছিল ষ্টনৰ আছিল হিলৰ তেওঁলোকে ওয়েট ব্যৱহাৰ কৰিছিল তো নেক্সটত কৈছে কপাৰ এণ্ড ব্ৰঞ্জ ওয়াৰ ইউজ টু মেক টুলস weapons ornaments and vessels কপাৰ আৰু ব্ৰঞ্জ তেওঁলোকে ব্যৱহাৰ কৰিছিল এই দুটা ধাতু ব্যৱহাৰ কৰিছিল সাধাৰণতে টুলস বিলাক বনাবলৈ বিভিন্ন সঁজুলি বিলাক বনাবলৈ weapons বনাবলৈ অস্ত্ৰ শস্ত্ৰ বনাবলৈ ornaments যিবিলাক অলংকাৰ আছিল সেই সময়ত পিন্ধিছিল সেইবিলাক বনাবলৈ ব্যৱহাৰ কৰিছিল আৰু কিছু পাত্ৰ বাচন বৰ্তনৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিছিল কপাৰ আৰু ব্ৰঞ্জ এটো মনত ৰাখিব লাগিব নেক্সটত কৈছে গোল্ড এণ্ড সিলভাৰ ওয়াৰ ইউজ টু মেক ornaments and vessels আনকি গোল্ড আৰু সিলভাৰ তেওঁলোকে স্পেশালি ব্যৱহাৰ কৰিছিল অৰ্নামেন্টৰ বাবে অলংকাৰ বনোৱাৰ বাবে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ উপৰিও কিছু স্পেশালি কি বনাইছিল তেওঁলোকে ভেজেলস কিছু বনাইছিল বা বাচন বৰ্তন তেওঁলোকে বনাইছিল সোণ আৰু ৰূপৰ বাচন বৰ্তন তেওঁলোকে ব্যৱহাৰ কৰিছিল তো এইখিনি আপোনালোকে মনত ৰাখিব লাগিব আৰু নেক্সটত কৈছে যে বিটস ওয়াৰ মেড আউট অফ কাৰ্নেলিয়ান এ ৰেড ষ্টন এটা ৰেড ষ্টন পোৱা গৈছিল ৰঙা হিল আৰু এই হিলেৰে তেওঁলোকে কি বনাইছিল বিটস বনাইছিল আপোনালোকে ছবি দেখিছে তলত ডেফিনেটলি দেখিছে তলত ছবিখন তো ইয়াতে এই দীঘল দীঘল এইবিলাক হৈছে ৰেড ষ্টন হয় ইয়াৰ মাজত ফুটা কৰা হয় ফুটা কৰি এডাল ষ্ট্ৰিং সোমাই দিয়া হয় আৰু এনেদৰে হিলবিলাক গাঠা হৈছিল তো এইবিলাক বিটস তেওঁলোকে ব্যৱহাৰ কৰিছিল এইবিলাক অলংকাৰ হিচাপে তেওঁলোকে পৰিধানো কৰিছিল তো এইটো ৰেড ষ্টনৰ বনোৱা হয় তো এইখিনি কথা আপোনালোকে মনত ৰাখিব তো নেক্সট স্লাইডত আছে seals out of stone these are generally rectangular তো অলপ আগত আমি যেটো সিল দেখা পালো যেটো ষ্টনৰ আছিল হিলৰ আছিল তো এই সিল বিলাক সাধাৰণতে কেনেকুৱা শেপৰ আছিল কেনে ধৰণৰ আকৃতিৰ আছিল এটো হৈছে ৰেক্টাঙ্গুলাৰ হয় এটো আপোনালোকে মনত ৰাখিব লাগিব সুধিব পাৰে যে কেনে ধৰণৰ আকৃতিৰ আছিল তো এটো হ'ব
সাধাৰণতে ৰেক্টাংগুলাৰ আকৃতিৰ আছিল আমি অলপ আগতে দেখিলো সিলটো এটো ৰেক্টাংগুলাৰ আকৃতিৰ আয়ত আকাৰৰ আকৃতিৰ আছিল So next question few answer kotha it is artificially produced material to make beads bangles earrings and ভেজেলস সো ইয়াতে এইটোৱে কোৱা হৈছে যে ফিয়েন্স বুলি এটা আৰ্টিফিশিয়ালি বনোৱা হয় এটো সাধাৰণতে আমাৰ হিল বিলাক যেনেদৰে পোৱা গৈছে মণিমুকুটা যেনেদৰে নেচাৰেলি পোৱা যায় এটোও পোৱা যায় কিন্তু ইয়াত আৰু পলিশ কৰা হয় কিছু পলিশ কৰি ইয়াত উজ্জ্বলতা লৈ অহা হয় আৰু সাধাৰণতে এইবিলাকৰ বিটস বনায় বেংগলস খাৰু বনায় বা ইয়াৰৰিংস বনায় বা কিছু বাচন বৰ্তন বনোৱা হয় গতিকে ইয়াক কি বুলি কোৱা হয় ফিয়েন্স বুলি কোৱা হয় তো এটো ধাতু বা এই বস্তুবিলাকো সেই সময়ত পোৱা গৈছিল হৰপ্পান পিপল সকলে ব্যৱহাৰ কৰিছিল তো নেক্সটত কোৱা হৈছে ৰ মেটেৰিয়েল যে সেই সময়ত কেনে ধৰণৰ ৰ মেটেৰিয়েল ব্যৱহাৰ কৰা হৈছিল কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল তো এটা কৈছে যে হৰপ্পানস গট কপাৰ ফ্ৰম প্ৰেজেন্ট ডে ৰাজস্থান যে বৰ্তমান সময়ত ৰাজস্থান যিখিনি ঠাইত আছে যাক আমি ৰাজস্থান বুলি জানো তাত তেওঁলোকে কি পাইছিল হৰপ্পান সকলে কপাৰ পাইছিল তে যথেষ্ট পৰিমাণৰ কপাৰ তাত পাইছিল হৰপ্পান সকলে আৰু তেওঁলোকে কিছু বেলেগৰ পৰা আনিছিল যে ইয়াতে কৈছে ওমান ইন ওয়েস্ট এছিয়াৰ ওমানৰ পৰা তেওঁলোকে কপাৰ আনিছিল নেক্সটত কোৱা হৈছে টিন which was mixed with copper to produce bronze so tin এটো মিক্স কৰা হয় কপাৰ লগত কপাৰ আৰু টিন মিক্স কৰি কি বনোৱা হয় ব্ৰঞ্জ বনোৱা হয় এটো মনত ৰাখিব কপাৰ আৰু টিন মিক্স কৰি এলয় অফ টিন এণ্ড কপাৰ এটো হ'ব ব্ৰঞ্জ হ'ব তো এই ব্ৰঞ্জ বিলাক তেওঁলোকে ক'ৰ পৰা আনিছিল আফগানিস্তান আৰু ইৰানৰ পৰা তেওঁলোকে আনিছিল এই ৰ মেটেৰিয়েল বিলাক তাৰ পিছত গোল্ড আনিছিল তেওঁলোকে ক'ৰ পৰা কৰ্ণাটকত তেওঁলোকে পাইছিল গোল্ড তো এইখিনি কথা আপোনালোকে মনত ৰাখিব গোল্ড ফ্ৰম কৰ্ণাটকা টিন ব্ৰঞ্জ ফ্ৰম আফগানিস্তান এণ্ড ইৰাণ আৰু আছিলে কপাৰ ফ্ৰম ৰাজস্থান এণ্ড ওমান ইন ৱেষ্ট এছিয়া তো এইখিনি কথা আপোনালোকে মনত ৰাখিব এইবিলাক ঠাইৰ পৰা তেওঁলোকে ৰ মেটেৰিয়েল বিলাক সংগ্ৰহ কৰিছিল So next letter আছে food and animal ইয়াতে কৈছে যে হৰপ্পান পিপল সকলে কেনে ধৰণৰ ফুড তেওঁলোকে ব্যৱহাৰ কৰিছিল তেওঁলোকে গ্ৰহণ কৰিছিল আৰু এনিমেল কেনে ধৰণৰ তেওঁলোকে পোহপাল দিছিল সেই বিষয়ত কোৱা হৈছে ইয়াত উল্লেখ কৰিছে যে plow was used to dig the earth for turning the soil গতিকে সেই সময়ত হাল বোৱাৰ যদি ব্যৱস্থাটো আৰম্ভ হৈছিল তেওঁলোকে হাল বাইছিল মাটি খান্দি তেওঁলোকে হাল বাইছিল তাত তেওঁলোকে বীজ বিলাক হিচিছিল সো সেই সময়ত কেনে ধৰণৰ খেতি কৰা হৈছিল ইয়াত উল্লেখ কৰা আছে হুইট বাৰ্লি পিচ ৰাইচ এটসেট্ৰা এনে ধৰণৰ এইবিলাক শস্য সেই সময়ত কৰা হৈছিল খেতি কৰা হৈছিল ইয়াৰ ওপৰত জন্তুৰ কথা ইয়াতে কৈছে কেনে ধৰণৰ জন্তু তেওঁলোকে লালন পালন কৰিছিল এটো আছিল কেটেল হক শিপ গট বাফেলো তাৰ ওপৰত তেওঁলোকে মাছ ধৰিছিল আৰু এনিমেল এন্টিলপ তেওঁলোকে শিকাৰ কৰিছিল হৰিণা তেওঁলোকে শিকাৰ কৰিছিল গতিকে এনে ধৰণৰ এনিমেলছ বিলাক তেওঁলোকে পোহপাল দিছিল মাছ ধৰিছিল আৰু শিকাৰো কৰিছিল তো এইখিনি আছিল ফুড এণ্ড এনিমেলৰ বিষয় এতিয়া আইছো নেক্সট স্লাইডলৈকে নেক্সট স্লাইডত আছে হৰপ্পান টাউনছ ইন গুজৰাট তো গুজৰাটৰ যথেষ্ট এটা ভূমিকা আছে হৰপ্পান টাউন বুলি ক'লে গুজৰাটৰ কথা আমি ক'বই লাগিব তো ইয়াতে গুজৰাটৰ দুখন সিটি ইয়াতে আমি পাইছো সো প্ৰথমখন সিটি হৈছে ধলাভিৰা আৰু এইখন খাদিৰ বেট ইয়াৰ ওচৰত আছিল ৰান অফ কাচ্চৰ ওচৰত আছিল সো ধলাভিৰা এখন মনত ৰাখিব আৰু আনখন আছিল লথেল বুলি আমি জানো আৰু লথেলখন কোড আছে বিসাইড দা সবৰমতি ট্ৰিবিউটাৰীৰ ওচৰত সবৰমতি যিখন নদী উপনদী তাৰ ওচৰত আমি পাও লথেল তো এই দুখন গুজৰাটত পাইছিল হৰপ্পান সিটি তো ইয়াত উল্লেখ কৰা আছে যে লথেল ওয়াজ ইম্পৰ্টেন্ট সেন্টাৰ ফৰ মেকিং অবজেক্টস আউট অফ ষ্টন সেল এণ্ড মেটেল তো মেটেল ধাতুৰে বা ষ্টনৰ জৰিয়তে যিবিলাক অবজেক্ট বনোৱা হৈছিল সেইবিলাক বেছিভাগ কোড বনোৱা হৈছিল লথেলত বনোৱা হৈছিল লথেলত সেন্টাৰ আছিল এইবিলাক সামগ্ৰী বনোৱাৰ সেন্টাৰ আছিল ইয়াৰ ওপৰত লথেল আৰু বিখ্যাত হয় কিহৰ বাবে ডকয়াৰ্ডৰ বাবে বিখ্যাত হয় ইয়াতে বিভিন্ন ঠাইৰ পৰা নাওবিলাক বা জাহাজবিলাক আহি লগ লাগিছিল গতিকে ইয়াতে হিউজ ডকয়াৰ্ড আছিল তো এটো আপোনালোকে মনত ৰাখিব লাগিব সো এতিয়া আহিছিল লাষ্ট স্লাইডলৈকে ইয়াতে কোৱা হৈছে মিস্ট্ৰি অফ দা এণ্ড তো হৰপ্পান সিভিলাইজেশ্যন কেনেদৰে শেষ হৈ গ'ল কেনেদৰে নোহোৱা হৈ গ'ল কেনেদৰে ধ্বংস হৈ গ'ল সেই বিষয়ত কোৱা হৈছে কোনো সাধাৰণতে ক'ব পৰা নাই যে কি কাৰণত আসলতে হৰপ্পান সিভিলাইজেশ্যন ধ্বংস হৈ গ'ল বা শেষ হৈ গ'ল এটো এটা ৰহস্য হৈয়ে থাকিলে কিছুমান স্কলাৰে জাস্ট এটা অনুমান কৰিছে এনে ধৰণৰ কাৰণত হয়তো হ'ব পাৰে তো এই কাৰণবিলাক ইয়াত উল্লেখ কৰা আছে প্ৰথমটো হৈছে ৰিভাৰ ড্ৰাইড আপ হয়তো নদী শুকাই গৈছিল নদী শুকোৱাৰ বাবে হৰপ্পান সিভিলাইজেশ্যন শেষ হৈ গ'ল কাৰণ আমি আগত চেপ্টাৰবিলাকত পাইছো যে সেই সময়ত মানুহবিলাকে প্ৰায় নদীৰ কাষতে মানুহবিলাক বসবাস কৰিছিল যদি আমাৰ পানী নোহোৱা হৈ যায় নদী শুকাই যায় তেতিয়াহ'লে হয়তো ধ্বংস হ'ব পাৰে এটো এটা অনুমান কৰা হৈছে নেক্সটত কোৱা হৈছে ডিয়াৰ ওয়াৰ ডিফৰেষ্টেশ্যন হয়তো ডিফৰেষ্টেশ্যন হৈছিল জংগলবিলাক গছ
গছ-গছনি কাটি শেষ কৰি দিয়া হৈছে যোনটো তাত নাছিলে মানুহ থকাৰ পৰিৱেশ নাছিলে হয়তো সেইবাবেও হয়তো ডিফৰেষ্টেশ্যন হোৱাৰ ফলত হয়তো ধ্বংস হ'ব পাৰে কাৰণ আমি আগত পাইছিলে ফৰেষ্ট বহুত কম্পালসৰি আছিল এসেনশিয়াল আছিল আৰু পানী যথেষ্ট এসেনশিয়াল আছিল সেই সময়ত গতিকে এই দুটা বস্তু নোহোৱাকে তো মানুহ থাকিবই নোৱাৰে গতিকে হেতু এটা অনুমান কৰা হৈছে তাৰ পিছত কৈছে ডিয়াৰ ওৱেৰ ফ্লাডছ হয়তো বহুত বেছি বানপানী হৈছিল তাৰ বাবে হয়তো এই সিভিলাইজেশন ধ্বংস হৈ গল এটো এটা অনুমান কৰা হৈছে আৰু কিছুমানে কৈছে যে নতুন তেওঁলোকে সেটেলমেন্ট কৰিছে বেলেগ ঠাইত তেওঁলোকে মুভ কৰিছে হেতু কিছুমানে অনুমান কৰিছে গতিকে ইয়াতে এইখিনি কথা কোৱা হৈছে নতুন সিটি যেটা এমাৰ্জ হল হেতু হল 1400 বছৰ পিছত নতুন সিটি আমি দেখা পাইছো গতিকে এই কথাখিনি ইয়াত উল্লেখ কৰা হৈছে মেইনলি ইয়াৰ যেটো ৰিজন ইয়াৰ যেটো কাৰণ কি কাৰণ হৰপ্পান সিভিলাইজেশন সমাপ্ত হল বা ধ্বংস হল এটো কোনো ক'ব পৰা নাই ক্লিয়াৰলি ক'ব পৰা নাই জাস্ট কিছুমান অনুমানহে কৰা হৈছে গতিকে এই চেপ্টাৰটোৰ এইখিনি কথাই উল্লেখ কৰা আছিল মূল পইণ্ট বিলাক আমি আলোচনা কৰিলো গতিকে পৰৱৰ্তী ভিডিঅত আমি নেক্সট চেপ্টাৰটো আলোচনা কৰিম যদি ভিডিঅটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেল সাবস্ক্ৰাইব কৰা নাই তেনে চেনেল সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই তেনে ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আজিলৈ বিদায় লৈছো ধন্যবাদ